2020 চনৰ ডিচেম্বৰ মাহৰ 6 তাৰিখে যিসকল কেণ্ডিডেট ভিকে এনআৰএল স্কুল অফ নাৰ্ছিঙৰ জিএনএমৰ এণ্ট্ৰেন্স পৰীক্ষা দিছিল সেইসকল কেণ্ডিডেটৰ ৰিজাল্ট আহি গ'ল। যিটো মোবাইলতে ভিডিঅ' চাইছে সেই মোবাইলতে চেক কৰিব পাৰিব ৰিজাল্ট। কেনেকৈ ৰিজাল্ট চেক কৰিব লাগে এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিব, ভিডিঅ'টো স্কিপ নকৰিব। কেণ্ডিডেটৰ ৰিজাল্টত আহিছে মেৰিট লিষ্ট আৰু ৱেইটিং লিষ্ট। এতিয়া কেণ্ডিডেটৰ কি কৰিব লাগিব এই ভিডিঅ'তে জনাই দিয়া হ'ব। ইয়াতে চাই লওক জিএনএম নাৰ্ছিঙৰ টোটেল সিট আছে 40টা। এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি তাৰপিছত ইয়াতে চাই লওক লিখা আছে মেৰিট আৰু ৱেইটিং লিষ্ট। ইয়াতে ক্লিক কৰিব, তাৰপিছত এনেধৰণৰ পেজ আহিব। ইয়াতে চাই লওক এইটো হ'ল মেৰিট লিষ্ট, তাৰপিছত ইয়াতে ৱেইটিং লিষ্ট আছে। ইয়াতে চাই লওক অপেন কেটেগৰীত আছে কেণ্ডিডেটৰ অপেন কেটেগৰীত 16জন কেণ্ডিডেটৰ নাম আহিছে। ইয়াতে এপ্লিকেশ্যন নম্বৰ, ইয়াতে কেণ্ডিডেটৰ নাম আৰু ইয়াতে কেণ্ডিডেটৰ দেউতাকৰ নাম আহিছে। তাৰপিছত ইয়াতে কেটেগৰী উল্লেখ কৰিছে। 1 নম্বৰ চাই লওক ইয়াতে এপ্লিকেশ্যন নম্বৰ, তাৰপিছত ইয়াতে কেণ্ডিডেটৰ নাম। কেণ্ডিডেটৰ নাম মই এটা এটা কৈ নকওঁ কাৰণ বহুত কেণ্ডিডেটৰ নাম আহিছে, এটা এটা ক'বলৈ গ'লে বহুত সময়ৰ প্ৰয়োজন হ'ব। তাৰপিছত ইয়াতে চাই লওক গোলাঘাট ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটৰ নাম আহিছে। তাৰপিছত ইয়াতে চাই লওক টোটেল 40টা কেণ্ডিডেটৰ নাম আহিছে ইয়াতে মেৰিট লিষ্টত। এতিয়া 40টা কেণ্ডিডেটৰ কাম কৰিব লাগিব, মেডিকেল এক্সামিনেশ্যন হ'ব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। 40জন কেণ্ডিডেটৰ ডিচেম্বৰ মাহৰ 23 তাৰিখে যাব লাগিব ভিকে এনআৰএল অফ স্কুল অফ নাৰ্ছিং, ইয়াতে যাব লাগিব। ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেটৰ এতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু মেডিকেল এক্সামিনেশ্যন হ'ব ডিচেম্বৰ মাহৰ 23 তাৰিখে। মেডিকেল এক্সামিনেশ্যন আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব ভিকে এনআৰএল স্কুল অফ নাৰ্ছিং, ইয়াতেই কেণ্ডিডেটৰ যাব লাগিব। যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন কমপ্লিট হ'ব তাৰপিছত মেডিকেল এক্সামিনেশ্যন কৰিব। মেডিকেল এক্সামিনেশ্যনৰ পিছত যদি কেণ্ডিডেট আনফিট হয় তেতিয়াহ'লে এডমিশ্যন নহ'ব কেণ্ডিডেটৰ। তাৰপিছত ইয়াতে চাই লওক ইয়াত কেণ্ডিডেটৰ ৱেইটিং লিষ্ট দিছে, অপেন কেটেগৰী ৱেইটিং লিষ্ট, তাৰপিছত গোলাঘাট ডিষ্ট্ৰিক্টৰ ৱেইটিং লিষ্ট। ইয়াতে চাই লওক টোটেল কেণ্ডিডেটৰ 20টা কেণ্ডিডেটৰ নাম আহিছে ৱেইটিং লিষ্ট। যদি প্ৰথম যিটো লিষ্ট দিছে সেই লিষ্টত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব, তাৰপিছত যদি সিট থাকে তাৰপিছত ৱেইটিং লিষ্ট থকা কেণ্ডিডেটক মাতিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকত ক্লিক কৰি এতিয়াই নিজৰ নিজৰ মোবাইলতে ডাউনলোড কৰক মেৰিট আৰু ৱেইটিং লিষ্ট। ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।